Welcome back to IELTS International. Today we are going to learn about WH question. The word is what? What মানে অসমীয়া অৰ্থ কি হয়? আমি আগৰ ভিডিঅ'ত সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে আমি শিকিলো কেনেকৈ what লগাই সেন্টেন্স বনে কেনেকৈ what লগাই প্ৰশ্ন বনে ঠিক আছে এতিয়া আমি বাকিখিনি টেন্সক লৈ আমি কথা পাতিম ঠিক আছে তো ফ্ৰেমৱৰ্কটো সেম থাকিব হেইটো হ'ল WH অক্সিলাৰি মানে হ'ল হেল্পিং ভাৰ্ব সাবজেক্ট তাৰ পিছত টেন্স অনুসৰি ভাৰ্ব আহিব তাৰ পিছত অবজেক্ট মানে হ'ল এইটো পজিটিভ কোৱেশ্চন হয় not নাই গতিকে পজিটিভ কোৱেশ্চন হয় নেক্সট WH আহিব অক্সিলাৰি মানে হ'ল হেল্পিং ভাৰ্ব not আহিব সাবজেক্ট আহিব ভি ডট ডট মানে হ'ল টেন্স অনুসৰি ভাৰ্বৰ অলপ বেলেগ বেলেগ ফৰ্ম আহে V3 আহিব পাৰে V1 প্লাস ing হ'ব পাৰে এই কাৰণে ভি ডট দিয়া হৈছে প্লাস অবজেক্ট এইটো হ'ল নেগেটিভ কোৱেশ্চন বুজি পাইছে নহয় এতিয়া what শব্দ লৈ বেলেগ বাকিখিনি টেন্সত আমি কথা পাতিম প্ৰথমে আমি যাওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত what is she writing বাক্য পালো আমি ইয়াৰ অসমীয়া অৰ্থ হ'ল তাই কি লিখি আছে ধুনিয়াকৈ এতিয়া এই তাই কি লিখি আছে এইটো পজিটিভ কোৱেশ্চন হয় দেই তাই কি লিখি আছে কবৰ কাৰণে আমি যেটো ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰিলো সেই ফ্ৰেমৱৰ্কটো হ'ল এইটো বিনা ফ্ৰেমৱৰ্কত সেন্টেন্স নবনে চাব তো WH ৰ পৰা আমি what লৈ আনিলো কিয়নো what ৰ পৰা কথা পাতি আছো আমি তাৰ পিছত কন্টিনিউয়াস টেন্স মানে হ'ল is আহি গ'ল তাৰ পিছত সাবজেক্ট বহাব আমি সাবজেক্ট তাৰ পিছত ভি ডট ডট মানে হ'ল V1 প্লাস ing হৈ গ'ল ঠিক তেনেকৈ নেক্সট নেগেটিভ কোৱেশ্চনৰ কাৰণে what isn't she writing তাই কি লিখি থকা নাই কোৱা যায় নহয় এতিয়া এই ফ্ৰেমৱৰ্ক যে বন এই সেন্টেন্স যে বনিল এই কোৱেশ্চন যে বনিল আমাৰ এই কোৱেশ্চন বনিবৰ কাৰণে মেজিকটো কি হয় ফ্ৰেমৱৰ্কৰ সাপোজন WH ৰ পৰা what আহি গ'ল তাৰ পিছত অক্সিলাৰি পৰা is আহি গ'ল not আহি গ'ল সাবজেক্ট যি আছে এটি বহালো আমি সাবজেক্ট কৰ্তা হয় সাবজেক্ট কৰোতা যোনে কৰে তাৰ পিছত ভি ডট ডট মানে V1 প্লাস ing ফালৰ পৰা লৈ আনিলো হৈ গ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত এনেকৈ সেন্টেন্স বনে আৰু আপুনি পাৰিলে বনাওক লিখক প্ৰেক্টিস কৰক আগবাঢ়ক নেক্সট আমি শিকিম প্ৰেজেন্ট পাৰফেক্ট টেন্সক লৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি WH কোৱেশ্চন what লগাই কেনেকৈ আমি প্ৰশ্ন বনাও ঠিক আছে প্ৰথম বাক্যটো হ'ল পজিটিভ কোৱেশ্চনৰ হয় হেতু হ'ল যে what have you written ইয়াৰ অৰ্থ হ'ল আপুনি কি লিখিছে নতুবা আপুনি কি লিখিলে কোৱা যায় নহয় তো এই সেন্টেন্স যে আমি এই পজিটিভ কোৱেশ্চন যে আমি বনালো ইয়াৰ আৰত মেজিকটো কি হয় এই ফ্ৰেমৱৰ্কৰ বলক মই লিংক কৰি আছো কেনেকৈ হ'ল WH ৰ পৰা what আহিব তাৰ পিছত অবজেক্ট পৰা have আহিব সাবজেক্ট আহিব তাৰ পিছত ভি ডট ডট মানে হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্সত V3 হয় দ্যাট মিন্স ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় এইটো V3 হৈছে ঠিক তেনেকৈ এতিয়া নেগেটিভ কোৱেশ্চনৰ কথা পাতিম আমি নেগেটিভ কোৱেশ্চন কেনেকৈ বনে নেগেটিভ কোৱেশ্চন চাব what haven't you written মানে হ'ল আপুনি কি লিখা নাই এতিয়া আপুনি কি লিখা নাই বুলি ক'বৰ কাৰণে ইংৰাজী যেটো কোৱেশ্চন বনালো আমি সেই কোৱেশ্চনটো কেনেকৈ বনালো প্ৰশ্নটো এইটো হ'ল ফ্ৰেমৱৰ্ক চাব WH ৰ পৰা আমি what লৈ আনিলো তাৰ পিছত অক্সিলাৰি have লৈ আনিলো কিয়নো সাবজেক্টটো you লাগিছে তাৰ পিছত not আহিব সাবজেক্ট you আহিব তাৰ পিছত V3 হৈ গ'ল what haven't you written নেক্সট আমি এতিয়া কথা পাতিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ পজিটিভ কোৱেশ্চন কেনেকৈ বনে চাবচোন what has she been writing কি কোৱা হ'ল what has she been writing অসমীয়া অৰ্থ তাই কি লিখিয়েই আছে এটা তাই কি লিখিয়েই আছে কবৰ কাৰণে যেটো ইংৰাজীত কোৱেশ্চন বনিব সেই কোৱেশ্চনটো কেনেকৈ বনিব বলক দেখাই আছো মই হেইটো হ'ল WH ৰ পৰা আমি what লৈ আনিলো সাবজেক্ট she আছে মানে হ'ল হেল্পিং ভাৰ্ব has আহিব লাগিব সদায় তাৰ পিছত ভি ডট ডট মানে হ'ল been আৰু V1 ing হ'ব লাগিব এই ভি ডট ডট পৰে হৈ গ'ল তাৰ পিছত নেগেটিভ কোৱেশ্চন কেনেকৈ বনে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত চাব what hasn't she been writing মানে তাই কি লিখিয়েই থকা নাই খুব ধুনিয়া খুব সুন্দৰ এইটো ক'ব কাৰণে ইংৰাজীৰ যেটো কোৱেশ্চন বনিব কেনেকৈ বনিব সেই কোৱেশ্চনটো হ'ল ফ্ৰেমৱৰ্কৰ যাদু চাব
WH ৰ পৰা what আহি গ'ল, তাৰপিছত অবজেক্টৰ পৰা has আহি গ'ল, তাৰপিছত not আহি গ'ল, তাৰপিছত she আহি গ'ল, v ডট ডট মানে হ'ল been v1 ing object। এই ধৰণে সেন্টেন্সটো বনে আৰু আপুনি প্ৰেক্টিস কৰিব আৰু কমেন্টত 4-5টা মান এক্সাম্পল লিখি দি দিব। মই চাই লওঁ যদি ভুল আছে তো আপুনি কাৰেকশ্যন পাই যাব। ধন্যবাদ।